আমাৰ ইয়াত আপোনাৰ সকলো যুৱ মিলি পেনি ভোট জলকীয়া কৰা হৈছে। ইয়াত তেখেতলোকৰ নামবোৰ মই কৈ দিছোঁ। মোৰ নাম ৰূপম বৰা, এওঁ ৰন্তু শইকীয়া, এওঁ বিপ্লৱ বৰা, এওঁ কিৰণজিৎ বৰা, এওঁ দিব্য দুৱৰা, এওঁ পিংকু গগৈ। হয়, ইয়াত খেতি কৰিছা, কিমান মাটিত কৰিছা কোনে? ইয়াত টোটেল আপোনাৰ মই 15-20 বিঘামান কৰিছোঁ। আৰু বাকীসকলে ধৰক গোটেই অঞ্চলটোত আপোনাৰ ইয়াত হয়তো 300-400 বিঘা হ'ব। বিপ্লৱে কিমান কৰিছা? 4 বিঘা। নিজৰ মাটি নে? নিজৰ মাটি নহয়, আনৰ মাটি লৈ পেলাই। হয়, গোটেই এলেকাটো কৰিছে নহয়। ভোট জলকীয়া ৰেট কিমান এতিয়া? ভোট জলকীয়া এতিয়া বজাৰখন আপোনাৰ একদম বেয়া হৈ আছে। কোনটো জাতৰ? ৰজাও আছে, আপোনাৰ ৰাণীও আছে। ৰজা ৰাণী এই দুটা জাতৰ ভোট জলকীয়া খেতি আপোনাক কৰিছে। আৰু কেইটকাকৈ বিক্ৰী হয় ইয়াৰ পৰা? ৰাণীটো আপোনাৰ 100 টকা বিক্ৰী হৈছে, ৰজা 140 পৰা 150 টকা ভিতৰত হৈ আছে। চেল বেয়া হৈছে। হয়। হয়, এগ্ৰিকালচাৰ কিবা দিছেনে? এগ্ৰিকালচাৰ আপোনাৰ মেচিনাৰী যিবোৰ বস্তু দিয়ে, ধৰক পানী পাম্প, হয়, মালচিং এটা দুটা দিয়ে। মালচিংটো নিদিয়ে, নিজে আনিবলগীয়া হৈছে। হয়। এই এবিঘা মাটি খেতি কৰোঁতে কিমান পইচা খৰচ হয়? আপোনাৰ 30 পৰা 35 হাজাৰ ভিতৰত হয়। 30-35। আৰু লাভটো আপোনাৰ বজাৰৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া হয়তো আপোনাৰ গোটেই বজাৰখনেই ডাউন হৈ আছে। বজাৰ ডাউন হৈছে। বজাৰৰ ওপৰত নিৰ্ভৰ কৰে লাভটো। ইয়াত বজাৰখনো বৰ ঠিক নহয়। মুঠতে ইয়াৰ পৰা যদি কোনোবাই নিব বিচাৰে, আমাৰ ইয়াত ৰেটটোতো তেনেই কম, 60-70 টকাৰ ভিতৰত আপোনাৰ 100 টকা তেনেকৈও দি আছোঁ। আৰু যদি কোনোবাই লাগে তাৰপৰা আমাৰ কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট নাম্বাৰটো লৈ লওক, 9101385467। তাৰপৰা আৰু এটা নাম্বাৰ বিপ্লৱদাই কৈ দিয়ক, 9101206918। আকৌ এবাৰ 9101206918। এইটো যোগাযোগ কৰিলে ইয়াৰ পৰা ডাইৰেক্ট লৈ যাব পাৰিব।